Hello students, to আজি finally প্ৰকাশ পাইছে একাডেমিক ক্যালেন্ডাৰ ক্লাস 9 আৰু ক্লাস 10 ৰ তো এটো হৈছে তোমালোকৰ 2025 ৰ পৰা 2026 সেশনটো কাৰণে তো ক্লাস 9 আৰু ক্লাস 10 ৰ ষ্টুডেন্টস এখন ডাউনলোড কৰি ৰাখাটো খুবেই ইম্পৰ্টেন্ট হয় তো আহা চাই যাও এখন তোমালোকৰ একাডেমিক ক্যালেন্ডাৰ হয় তো সেবাৰ পৰা প্ৰতি বছৰে একাডেমিক ক্যালেন্ডাৰ উলিয়া হয় তো এই বছৰ আজি আহি পাইছে তো তোমালোকে চাব পৰা এখন হৈছে 2025 ৰ পৰা 2026 সেশনৰ কাৰণে এখন খুবেই ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ ইউনিট টেষ্টৰ সিলেবাস তছ হাফ ইয়াৰলি এক্সামৰ সিলেবাস আৰু সেকেন্ড ইউনিট টেষ্টৰ সিলেবাসটো ডিপেন্ড কৰিব তো ইয়াত দিয়া থাকে কোনটো মাহত কোনকিটা চেপ্টাৰ পঢ়াব লাগে আৰু স্কুল বিলাকতো তেনেকুৱা কৈ পঢ়ায় তো প্ৰথম আহা এপ্ৰিল মাহৰটো চাও এপ্ৰিল মাহত কোনটা চেপ্টাৰ তোমালোকৰ স্কুলত পঢ়াব তো ইয়াত ক্লাস 9 আৰু ক্লাস 10 দুটাৰে আছে তো আমি যদি ৰাইট সাইডত চাও ইয়াত ক্লাস 10 ৰ চেপ্টাৰখিনি তোমালোকে দেখা পাবা এমএল সাবজেক্টত কি পঢ়াব আছে ইংলিশত যদি চোৱা এই লেটাৰ টু গড পঢ়াব আৰু এই টাইগাৰ ইন দা জু পঢ়াব তো হেই দুটা চেপ্টাৰ তোমালোকৰ স্কুলত পঢ়াব আৰু টেন্স টু পঢ়াব লগতে স্পোকেন ইংলিশ লেভেল 1 আৰু 2 টু কৰি থব পাৰা আৰু তেনেকুৱাকৈ বাকি গুটেবিলাক সাবজেক্টৰ দিয়া হৈ আছে তো ক্লাস 10 ৰ তেনেকুৱাকৈ দিয়া হৈ আছে ক্লাস 9 ৰ তেনেকুৱাকৈ আছে তো ইয়াতে যদি আমি ক্লাস 9 ৰ কাৰণে যদি চাও এমএল সাবজেক্টখিনি আছে আৰু ইংলিশ সাবজেক্টত কি কি আহিব দা ফান ডে হেড আৰু টেন্স আহিব আৰু স্পোকেন ইংলিশ লেভেল 1 আৰু 2 তো তেনেকুৱাকৈ দিয়া আছে এপ্ৰিলত জিৰৰে দিয়া হৈ আছে তো তেনেকুৱা নিচিনা গুটেবিলাক মান্থৰে দিয়া হৈ আছে মে টু আছে তো আমি যদি মেত চাও মেথ ক্লাস 10 ৰ কাৰণে তোমালোকৰ আছে নেলসন মান্ডেলা আমান্ডা আৰু ডিটাৰমিনাৰ্স লগতে লেটাৰ ৰাইটিংও আছে তো এই এপ্ৰিল আৰু মে মিলাই জিনখিনি সিলেবাস আছে তোমালোকৰ ইউনিট টেষ্ট এক্সামতো হেখিনি আহিব তো হেখিনি ভালকৈ চাই থৈ দিবা তোমালোকে আৰু এখন ডাউনলোড কৰাটো ইম্পৰ্টেন্ট আছে তো আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা তাতো মই লিংকটো দি দিম ডাউনলোডৰ কাৰণে তো ইয়াত চোৱা জুন মাহত গ্ৰীণ কালাৰ দি লিখা হৈ আছে যে ইউনিট টেষ্ট এক্সাম তোমালোকৰ হ'ব তেতিয়া তো ইয়াত যেহেতু ইউনিট টেষ্ট এক্সামটো তোমালোকৰ স্কুলে পাতিব তো কিছুমান জায়গাত আগতো পাতিব মে মাহতো পাতি দিব পাৰে আৰু কিছুমান জায়গাত জুন মান্থত পাতিব তাৰপিছত জুলাই তোমালোকৰ সামাৰ ভেকেশন হ'ব তো তেনেকুৱা নিচিনা দিয়া হৈ আছে তেনেকুৱা নিচিনা মান্থলি দিয়া হৈ আছে কোনটো মাহত কোনটো পঢ়াব আৰু শেষত মাৰ্চ মাহত তোমালোকে চোৱা তো ইয়াত যদি তোমালোকে চোৱা ইয়াত দেখা পাবা প্ৰিপাৰেচন ফৰ এছএছএলসি এক্সামিনেশ্যন তো মেট্ৰিক পৰীক্ষাৰ কথা দিয়া হৈ আছে তো বহুতৰ মনত প্ৰশ্ন থাকে যে মেট্ৰিক পৰীক্ষা এবাৰ হ'বনে নাই তো মেট্ৰিক পৰীক্ষা হয় প্ৰতি বছৰে হয় এবাৰো দিছে তো এবাৰো হ'ব আৰু ইয়াত যদিও মাৰ্চ মাহত দিয়া হৈ আছে কিন্তু পৰীক্ষাটো তোমালোকৰ ফেব্ৰুৱাৰী মান্থতে হৈ যায় আৰু ক্লাস 9 ৰ এনুৱেল এক্সাম 2026 ত তোমালোকৰ ফেব্ৰুৱাৰীত কিছুমান ডিস্ট্ৰিক্টত হ'ব আৰু ম্যাক্সিমাম ডিস্ট্ৰিক্টৰে মাৰ্চত হ'ব তো এখিনি ইনফৰমেশন দিব লগা আছিল তো এখন তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা লিংকটো পিন কমেন্টত দিয়া আছে আৰু WhatsApp চেনেলতো তোমালোকে যদি জয়েন কৰা তাতো পাই যাবা তাতো মই লিংকটো দি দিব চেষ্টা কৰিম আৰু তোমালোকে যদি ইতিয়ালে আমাৰ WhatsApp চেনেলত জয়েন কৰা না সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া আছে ডেসক্ৰিপচনতো দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো পাই যাবা সেই পেজটো তোমালোকে ফলো কৰি ৰাখিবা আৰু মোস্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আগলৈ আমি যিমান পাৰো সহায় কৰি যাম